আমগুৰি বিধানসভা সমষ্টিটো পুৰণি বিধানসভা সমষ্টিটো মানে আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ অংশ হৈ গ'ল এতিয়া। বিশেষকৈ গৌৰীসাগৰ গোটেই ব্লকটোৱে গোটেই তাত যিমান পঞ্চায়ত আছে আমাৰ গৌৰীসাগৰ ব্লকটো আমাৰ মানে পূৰ্বৰ যিটো আমগুৰি সমষ্টিৰ প্ৰধান ব্লক আছিলে, এতিয়া সেই গৌৰীসাগৰ ব্লকটো আমাৰ কমপ্লিটলি শিৱসাগৰ ব্লকত পৰিণত হ'ল, শিৱসাগৰ সমষ্টিৰ প্ৰধান ব্লকত পৰিণত হ'ল। আৰু আমগুৰি ব্লকৰো দুটা পঞ্চায়ত ইতিমধ্যে আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হ'ল ডিলিমিটেশ্যনৰ পাছত। যিহেতু শিৱসাগৰ বিধানসভা সমষ্টিৰ মই বিধায়ক আৰু সেইকাৰণে স্বমত মানে এতিয়া মই এই গোটেই বিধানসভা সমষ্টিটোৰ দায়িত্ব ল'বলগীয়া হৈছে। সেইকাৰণে এই বিধানসভা সমষ্টিটোৰ অন্তৰ্গত আমগুৰি পুৰণি আমগুৰি বিধানসভা সমষ্টিৰ যিখিনি অংশ গৌৰীসাগৰ আৰু আমগুৰি ব্লকৰ যিখিনি অংশ, সেই অংশখিনিত এফালৰ পৰা প্ৰতিখন গাঁৱলৈ যাবলৈ চেষ্টা কৰিছোঁ। প্ৰতিখন গাঁৱৰ অৱস্থা অৰ্থনৈতিক অৱস্থা বুজিবৰ কাৰণে যত্ন কৰিছোঁ। প্ৰতিখন গাঁৱৰ ৰাস্তা পদূলি, প্ৰতিখন গাঁৱৰ স্কুল ঘৰৰ অৱস্থা, প্ৰতিখন গাঁৱৰ হস্পিটেল আছেনে নাই, অংগনবাদী কেন্দ্ৰৰ অৱস্থা কেনেকুৱা, নামঘৰৰ অৱস্থা কেনেকুৱা, মছজিদৰ অৱস্থা কেনেকুৱা, এই আটাইবিলাক বুজ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। তাৰ উপৰিও ব্যক্তিগত যিবিলাক স্কীমত চৰকাৰীভাৱে আমি বিভিন্ন স্কীমত দিওঁ, সেই স্কীমবিলাক পাইছেনে নাই, সেই আটাইবিলাকৰ খবৰ ল'বৰ কাৰণে যত্ন কৰিছোঁ। কিন্তু দেখি দুখ লাগিছে, মই ভাবি আছিলোঁ যে আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ ৰাস্তা পদূলি খুব বেয়া, কিন্তু আজি চাৰিং যেতিয়া পঞ্চায়তলৈ আহিলোঁ আমগুৰি বিধানসভা সমষ্টিৰ, দেখি আচৰিত হ'লোঁ যে ইয়াৰ ৰাস্তা পদূলি আমাৰ শিৱসাগৰতকৈ বহুত বেছি বেয়া, অত্যন্ত দুখজনক, অত্যন্ত বেয়া অৱস্থাত ইয়াৰ ৰাস্তা পদূলিবিলাক আছে। গতিকে আমি সকলোৱে মিলি এতিয়া পুৰণি আমগুৰি বিধানসভা সমষ্টি আৰু বৰ্তমান শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এই এলেকাবিলাকত ৰাস্তা পদূলিৰ অৱস্থা ভাল কৰিব লাগিব, স্কুলবিলাকৰ অৱস্থা ভাল কৰিব লাগিব, অংগনবাদী কেন্দ্ৰবিলাকৰ অৱস্থা ভাল কৰিব লাগিব আৰু নামঘৰবিলাকৰ অৱস্থাকে ধৰি এই আটাইবিলাকৰ অৱস্থা ভাল কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। মানে আজি প্ৰথমতে যেতিয়া চাৰিং পঞ্চায়তত সোমাই আমাৰ গাড়ীখন যিখন আমাৰ এনাউন্সমেণ্টৰ গাড়ী আহিছে, সেই গাড়ীখন লাগি ধৰিছে ৰাস্তাত, বোকাত সোমাই গৈছে আৰু আমি সেই ৰাস্তাটোত বোকাত গাড়ীখন ঠেলি উঠাবলগীয়া পৰিস্থিতি হৈছে। আৰু উঠোৱাৰ পাছত আমি সেই ৰাস্তাটোৰ পৰা বেক কৰি দিছোঁ, ঘূৰি দিছোঁ। সেই ৰাস্তাটোত আমি আৰু যাব নোৱাৰিলোঁ, আমি মটৰচাইকেল লৈ তালৈ গৈছোঁ, কিন্তু তালৈ গাড়ী যাব পৰা অৱস্থা নাই। গতিকে এইটোৰ পৰাই প্ৰমাণিত হয় যে মৰ্ণিং শ্ব'জ দ্য ডে বুলি কয় নহয়, এইটোৰ পৰাই প্ৰমাণিত হয়। তাৰপাছত যেতিয়া আকৌ গোটেই পঞ্চায়তটো ঘূৰিলোঁ, এতিয়া পঞ্চায়তটো ঘূৰি দেখিলোঁ যে গোটেই পঞ্চায়তটো গোটেই ৰাস্তা পদূলিবিলাকে বেছিভাগেই বেয়া হৈ আছে। গতিকে ৰাস্তা পদূলিৰ অৱস্থা সঁচাকৈ বেয়া, মই কাকো দোষাৰোপ কৰা নাই একোতেই, কিন্তু ৰাস্তা পদূলিৰ অৱস্থা যথেষ্ট বেয়া আমাৰ পুৰণি আমগুৰি বিধানসভা সমষ্টিৰ। গতিকে এতিয়া আমি সকলোৱে লগ লাগি ৰাস্তা পদূলিৰ অৱস্থা ভাল কৰিব লাগিব, ৰাস্তা পদূলিবিলাক বনাব লাগিব আৰু স্কুল অংগনবাদী কেন্দ্ৰ এইবিলাকৰ আবেদন মোৰ ওচৰলৈ আহিছে, মই এটা এটাকৈ সকলোবিলাকৰ কাম কৰিবলৈ চেষ্টা কৰিম।